সমূহ দৰ্শকক মই দিছাই স্বাগতম জনাইছো আৰু লৈ আহিছো এই মুহূৰ্তৰ বান পৰিস্থিতিৰ শেহতীয়া খবৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে ধাৰণ কৰিছে প্ৰলয়ংকাৰী ৰূপ আৰু এতিয়া বানৰ কবলত পৰিছে ৰাজ্যখনৰ অধিকাংশ লোক আৰু বহু লোকে নিজৰ ধন সম্পত্তি ঘৰ দুৱাৰ হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে। আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়া ভয়াৱহ হৈ পৰিছে আৰু এতিয়া বানৰ কবলত পৰিছে উদ্যানখনৰ আটাইকেইটা ৰেঞ্জৰ অধিকাংশ বন শিবিৰ। আৰু এতিয়া ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ দিশলৈ বন্য জীৱ জন্তুৱে ওখ ঠাই বিচাৰি ঢাপলি মেলিছে। জনাই গৈছে এই মুহূৰ্তত এই সন্দৰ্ভত সবিস্তাৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানপানীয়ে ধাৰণ কৰিছে এতিয়া প্ৰলয়ংকাৰী ৰূপ আৰু বানৰ কবলত পৰিছে এতিয়া ৰাজ্যখনৰ অধিকাংশ লোক আৰু বহুতো লোকে নিজৰ ঘৰ দুৱাৰ ধন সম্পত্তি হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে। আৰু এতিয়া নিজৰ নিৰাপত্তা বিচাৰি বহু লোকে চৰকাৰৰ ওচৰত নিজৰ নিৰাপত্তা বিচাৰি আহ্বান জনাইছে। কান্দোনত ভাগি পৰিছে ৰাজ্যখনৰ বহুতো লোক আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে অপৰিৱৰ্তিত অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি আৰু এতিয়া বানৰ কবলত উদ্যানখনৰ আটাইকেইটা ৰেঞ্জৰ অধিকাংশ বন শিবিৰ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশলৈ ওখ ঠাই বিচাৰি বন্য জীৱ জন্তুৱে ঢাপলি মেলিছে। আৰু বন বিভাগৰ বনকৰ্মী জোৱান আৰু স্বেচ্ছাসেৱৰ তৎপৰতাত চেষ্টা বন্যপ্ৰাণীক নিৰাপত্তা দিয়াৰ আৰু ৰাষ্ট্ৰীয় উদ্যানখনৰ শেহতীয়া পৰিস্থিতি সদৰি কৰিছে কাজিৰঙাৰ DFO অৰুণ বিঘ্নেছে। পুনৰবাৰ জনাইছো এই মুহূৰ্তত বান পৰিস্থিতিৰ শেহতীয়া খবৰ। অপৰিৱৰ্তিত অৱস্থাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি আৰু এতিয়া বানৰ কবলত উদ্যানখনৰ আটাইকেইটা ৰেঞ্জৰ অধিকাংশ বন শিবিৰ আৰু ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশলৈ ওখ ঠাই বিচাৰি বন্য জীৱ জন্তুৱে ঢাপলি মেলিছে। আৰু বন বিভাগৰ বনকৰ্মী জোৱান আৰু স্বেচ্ছাসেৱকৰ তৎপৰতাত চেষ্টা বন্যপ্ৰাণীক নিৰাপত্তা দিয়াৰ আৰু এতিয়া বন্যপ্ৰাণীক নিৰাপত্তা দিবৰ বাবে বন বিভাগৰ বনকৰ্মী জোৱান আৰু স্বেচ্ছাসেৱকে চেষ্টা চলাইছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ শেহতীয়া পৰিস্থিতি সদৰি কৰিছে কাজিৰঙাৰ DFO অৰুণ বিঘ্নেছে। এতিয়া আজিৰ দিনটোত এতিয়া বান কেনেকুৱা কাজিৰঙাত কেনেকুৱা ধৰণৰ পৰিস্থিতি? আমি ভিতৰৰ পৰা খবৰ পোৱা মতে উত্তৰ ফালে এনেকৈ নদী কিনাৰত অলপ পানী কমিছে বুলি কৈছে, কিন্তু এইটো হাইৱে ওচৰত দক্ষিণ ফালেতো বেছি পানী কমা নাই, লাহেকৈ গৈ আছে।
আৰু আমাৰ কেম্পছো এতিয়াও ইনাণ্ডেটেড কণ্ডিশ্যনত আছে, 178 কেম্প ইনাণ্ডেটেড কণ্ডিশ্যনত আছে। চ' আমি অবজাৰ্ভ কৰি আছোঁ, আমাৰ ইয়াত হাইৱে ৰেগুলেশ্যন চলি আছে আৰু আমাৰ বিভিন্ন ভলেণ্টিয়াৰ্ছো ইয়াত জড়িত হৈছে এবাৰ। আমি এতিয়ালৈকে তেনেকুৱা পানী একেবাৰে কমি যোৱা তেনেকুৱা হোৱা নাই, কিন্তু বেছিকৈ বঢ়াও নাই, তেনেকুৱা চিটুৱেশ্যন চলি আছে এতিয়া। দুটা এটা জীৱ জন্তু বাহিৰত দেখা পোৱা গৈছে, হালদিবাৰীত এটা গঁড়ৰ পোৱালি মানুহৰ ঘৰৰ পিছফালে ওলাইছে বা এনেধৰণৰ জীৱ জন্তুবিলাক ওলাই আছে। হয় হয়, এইটো পানী হোৱাৰ লগে লগে জীৱ জন্তু দক্ষিণফালে মষ্টলি মুভ কৰিছে আৰু কিছুমান জীৱ জন্তু হাইৱে ক্ৰছ কৰিছে, মেইনলি হকডিয়াৰ স্বামডিৰ একটা ক্ৰছ কৰা দেখা হৈছে আৰু চাম্বাৰ ক্ৰছ কৰিছে। গড় এইটো কিছুমান ঠাইত গড়ো ওলাই আছে আৰু তেনেকৈ হাতী, আমি জানো হাতী প্ৰথমতে ওলাই যায়, এইবাৰো বিভিন্ন ঠাইত হাতী ওলাই গৈছে। চ' দক্ষিণফালে হাই এৰিয়াত ওলাইছে, এতিয়া আমি যদি পানী কমিলে সেইকেইটাতো ঘূৰি আহিব।